হাউলিত চাঞ্চল্যকৰ ঘটনা আজি ৰাতিপুৱা ৮মান বজাত হাউলি টাউনৰ নিচে কাষত থকা হাউলি গাঁৱৰ এঘৰৰ বাৰীৰ পাছত বাঁহগছত ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে এটা মৃতদেহ জানিব পৰা মতে দুজন ব্যক্তিয়ে বাঁহ কাটিবলৈ গৈছিল বাৰীৰ পিছফালে তেতিয়াই ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পিছতে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় গাঁওখনত এতিয়ালৈকে মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাই আজি ৰাতিপুৱা 8:30 বজাত মানে হাউলি গাঁৱৰ বাঁহৰ মাজত এটা অচিনাকি মৃতদেহ ওলমি আছে দুজন তাৰ মানে লেবাৰে কাম কৰি বাঁহ কাটিব গৈছিল তেতিয়া সেই মৃতদেহটো ওলমি থকা দেখা পায় আৰু আমাৰ চক্ৰ বিষয়া ডাঙৰীয়া পুলিচ প্ৰশাসন আহিছে এতিয়া মৃতদেহটো নামাইছে গতিকে এতিয়াও সেই মৃতদেহটো চিনাক্তকৰণ হোৱা নাই গম পোৱা নাই ক'ৰ ল'ৰা এতিয়ালৈকে গম পোৱা নাই এতিয়া 15 দিনমান অনুমান হৈছে দুৰ্গন্ধ বাহিৰ হৈছে গতিকে তেওঁৰ কাগজ পত্ৰ একো পোৱা নাই যদি কোনোবা তেতিয়াহ'লে গম পাব এতিয়াতো বাঁহৰ মাজত আছে এতিয়ালৈকে কোনো আমি সন্দেহ হোৱা নাই গতিকে এনকুৱাৰী হ'লে তেতিয়া কথাখিনি ওলাই পৰিব হাউলিত নহয় মানুহজন বৰ্তমান হাউলিৰ নহয় কোনোবা বাহিৰৰ ল'ৰা অচিনাকি ল'ৰা মানুহ নমাইছে বৰ্তমান নমাইছে কিন্তু হোৱা নাই আৰু কি বুলি কয় চিনাক্তকৰণ হোৱা নাই এতিয়া কি হয় চেন ওলাইছে একদম আৰু কিছুমান দেহাৰ মানে অংগ অলপমান খহি গৈছে এনে 15 দিনমান অনুমানিক হৈছে ঠাণ্ডাৰ সময় 15 দিনমান হৈছে আৰু হাউলিৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট এনি ভাৰত 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285